হেল্ল' বন্ধু-বান্ধৱীসকল, আজিৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। নেশ্যনেল স্কলাৰশ্বিপ একাডেমিক ইয়াৰ 2024 আৰু 25ৰ যি নতুনকৈ আবেদন হ'বলগীয়া আছিল, ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন কৰিবৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব পোনপ্ৰথমে OTR আপোনালোকে পোনপ্ৰথমে কৰি ল'ব লাগিব। লগতে প্ৰয়োজন হ'ব 2024ৰ নতুন এনুৱেল ইনকাম আপোনালোকে বনাই ল'ব। তাৰ পিছত আপোনালোকৰ যি এডুকেশ্যনেল সাৰ্টিফিকেট আপোনালোকক প্ৰয়োজন হ'ব। লগতে ফটো এক কপি, লগতে আধাৰ সিডিং আপোনালোকৰ থাকিব লাগিব, মানে বেংক একাউণ্টৰ লগত আধাৰ সিডিং এক্টিভ থকা হ'ব লাগিব। লগতে আধাৰ কাৰ্ডৰ লগত যি মোবাইল নম্বৰ লিংক হৈ আছে সেইটো প্ৰয়োজন হ'ব। তেতিয়াহে আপোনালোকে 2024 আৰু 25ৰ যি নতুন স্কলাৰশ্বিপ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে আপোনালোকক পোনপ্ৰথমতে ইয়াত চাওক, আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াত ক্লিক কৰিব। OTR আপোনালোকক ইয়াত খুজিব, ইয়াত OTRটো আপোনালোকে দি দিব। ইয়াত পাছপোৰ্ট বহুৱাই দিব। তাৰপিছত স্কেপচা ইয়াত আপোনালোকে ইণ্টাৰ কৰিব লাগিব। আপোনালোকে যি আছে চাই ইয়াত ইণ্টাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। ছাকচেছফুলি লগইন হৈ গ'ল। আৰু যিসকলে 2023 আৰু 24ত এপ্লাই কৰিছিল, আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ ইয়াত দেখুওৱা হ'ব। আপোনালোকে কিন্তু যদি 2023 আৰু 24ৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। যিসকলে 2023 আৰু 24ত এপ্লাই কৰা নাছিল আৰু যিসকলে এতিয়া নতুনকৈ 2024ত মেট্ৰিক পাছ কৰিছে, আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পঢ়ি আছে, আপোনালোকে ইয়াত কিন্তু এপ্লাই কৰি ল'ব পাৰিব। এতিয়া সম্পূৰ্ণ প্ৰচেছটো হোৱা নাই, আপোনালোকে 2-3 দিনমান আৰু ৰখি ল'ব। তাৰপিছতে আপোনালোকে এপ্লাই কৰি ল'ব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লাই ফৰ ফ্ৰেছ, যিসকলে নতুন সেইসকলে পাৰিব। ইয়াত এপ্লাই ফৰ ফ্ৰেছ আপোনালোকে ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে নেক্সটৰ যি পেজ আপোনালোকে তেনেকুৱা ইয়াত দেখিবলৈ পাব। ইয়াত আপোনালোকে চাব কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব, ইয়াত আপোনালোকে চাই ল'ব পাৰিব। ইয়াত দিয়া হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে কোন কোন আবেদন কৰিব পাৰিব, ইয়াত দিয়া আছে। ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যিসকলে ইতিমধ্যে পঢ়ি আছে, আপোনালোকে ইয়াত প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকলে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ইয়াত আপোনালোকে দেখা পাইছে ক্লাছ 11-12, মানে যিসকলে ক্লাছ 10 পাছ কৰিলে আপোনালোকে ইয়াত পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াত গাইডলাইন কেইটামান দিয়া আছে, আপোনালোকে এইটো পঢ়ি ল'ব। আবেদন প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। নেশ্যনেল স্কলাৰশ্বিপৰ নতুন পৰ্টেল হয়, এতিয়াও সম্পূৰ্ণ আপডেট অহা নাই। যদি আপডেট আহে সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ' বনাই দি দিয়া হ'ব। আপোনালোকক আপডেট দিবৰ বাবে এইটো ভিডিঅ' অনা হৈছিল। আজিৰ কাৰণে ইমানে, ধন্যবাদ।